मोर गात सब मैं गा ভাল बोले इलेक्शन कारण मैं मेन्टेली प्रस्तुत নহয় काली मैं धुबुरीर পৰা ইমান ডাঙৰ এটা ভোটে হাৰি আহিছো আৰু এতিয়া আমি কই আকৌ একবাৰ ইলেকশন খেলিম आई एम नट प्रिपेयर्ड मेन्टेली आमार जीवन आमी प्रार्थी जत उठाम हिসকলৰ কাৰণে যে মই ভাল এটা কেম্পেইনাৰ হৈ যাওঁ এটো মোৰ দলৰ কাৰণে যথেষ্ট মই যদি এটা বিন্নাকান্দিত ব্যস্ত হৈ যাম বাকি মোৰ কি হ'ব ইলেকশনত চিন্তা হাৰা থাকেই এলে বিহাৰৰ পৰা কমসে কম কংগ্ৰেছ পাৰ্টিয়ে শিক্ষা ল'ব লাগে অসমত আমি বাৰ বাৰ কৈ আছো আমি আজি নকওঁ মই আপোনালোকে কৈছে হিচাপে কৈ দিছো বোলে ইয়াত যদি বিজেপিক আঁতৰাবৰ ইচ্ছা থাকে 1% যদি সততা থাকে এইটোৰ ভিতৰত সিৰিয়াসনেস থাকে তে মহাগঠবন্ধন হৈছে এটা ঘটনা অসমত হ'ব লাগে এইটো মোৰ আৰু কোনো পৰামৰ্শ নাই জাষ্ট এ পৰামৰ্শ কালি সকল ডাঙৰ ডাঙৰ মানুহ আমি তো কোৱা নাই গঠবন্ধন লাগে এইটো কোৱা নাই আমি নিব আমাৰ নালাগে আমাৰো নালাগে বুঝলে জাতিৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত এই বিজেপি আঁতৰাই একেবাৰে CM সাহেবে স্পেচিয়েলি মই যদি কওঁ যে আজি মিয়াৰ নাম লৈ যিমান মতলব ইনসাল্ট কৰাৰ যিমান স্তৰ নিচলৈকে গৈছে এইটো আমি সবে মিলি জবাব দিব লাগিব এইটো কোনাই আজি আমাৰ কথা কৈছে কালি আৰু কথা কব আদত হৈ যাব তো এইটো কাৰণ বিহাৰৰ পৰা কংগ্ৰেছে শিক্ষা ল'ব লাগে और हम बिहार तो गया अब आसाम बचाओ अगर सब मिलके सोचेंगे देन ओनली वी कैन डू समथिंग नहीं सोचेंगे तो जिसका हाल बिहार में हुआ वैसे यहाँ भी हो जाएगा 5 साल और रोएंगे ठीक है मेरे हिसाब से महागठबंधन फेल नहीं हुआ फेल कांग्रेस का स्ट्रेटेजी हुआ तार लालू तेजस्वी यादव फ्रॉम लास्ट 5 years बाप रे बाप कि এই মানুহজনে কি শ্রম দিছে কি মেহনত কৰিছে ডেইলি 18টা মিটিং কৰিছে ইলেকশন পहिले যাৰ লগত হাত মিলাই গৈছিল হিসকলে কি কৰিলে নৰেন্দ্ৰ মোদী মোর দেন 50 প্রোগ্রাম কৰিছে প্ৰাইম মিনিষ্টাৰ হৈ বাকি আমাৰ লিডাৰ বিলাকে কিমান টাইম দিছে এক তেজস্বী তো কৰিব নোৱাৰিম না ইমান ডাঙৰ এটা নাও কেনেকুৱা টানি বুলি যাব 5 বা 6টা মিটিং হৈছে মহাগঠবন্ধনৰ নেতাসকলৰ এক তেজস্বী অল ইণ্ডিয়া টকৰত যাব নোৱাৰে এইটোই হৈছে ইভিএম এইটো তো থাকিব এইটো আমাৰ এটা কি কয় এইটো আমাৰ হেবিট হৈ গৈছে ইলেকশন হাৰিলে আমি এইটো কম যেতিয়া আমি জিতো আমি কি কম আমাৰ আশা আছে আমাৰ আশা আছে বিয়াৰ হোপফুল যে আমি এইবাৰ আর খাস করে এই কালি বিহারের রেজাল্টের পিছত আমি রাতে বহিছো মিটিংত আর বেশি আশাবাদী হয়েছে যে উই উইল ডু বেটার দেন কংগ্রেস